Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে সমৰ্থ যি এডমিশন প্ৰসেস আছে সেই এডমিশন প্ৰসেসৰ কাৰণে এডমিশনৰ বাবে এপ্লাই কৰিছিলে আৰু সাধাৰণতে আপোনালোকে ফাৰ্স্ট মেৰিট লিষ্ট ইতিমধ্যে পালে আপোনালোকে এডমিশন বিলাক যি ফাৰ্স্ট মেৰিট লিষ্ট আছিল সেইবিলাক ইতিমধ্যে হৈ গৈছে আৰু এতিয়া আপোনালোকৰ যি সেকেন্ড মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্ট বিলাক সাধাৰণতে আজি কিটাকে প্ৰকাশ হ'ব আসলতে হেখিনি কথাও মই আপোনালোকক যেটো আপোনালোকে জানেই বাৰু তথাপিও কিছু কথা কম বুলি ভিডিওটো মই প্ৰস্তুত কৰিলো আসলতে আপোনালোকে বহুতে ওয়েট কৰি আছে সেকেন্ড মেৰিট লিষ্টখন চাবৰ বাবে বা আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন পাবৰ বাবে আৰু আপোনালোকে ইতিমধ্যে জানে যে যেটো ৰিভাইজড আসলতে টাইমলাইন আছিল বা নতুনকৈ যেটো আসলতে আপোনালোকক টাইমলাইন দিছিলে হেতুত ইতিমধ্যে উল্লেখ কৰা হৈছিল যে কেতিয়া আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট পাবলিশ হ'ব সো ইয়াত যদি চাই তেতিয়া হলে এটা কথা আপোনালোকে গম পাব যে সেকেন্ড মেৰিট লিষ্টৰ যেটো পাবলিকেশন preparation or publication he second merit list or publication or preparation 24 or 25 জুনৰ পৰা যেটো সাধাৰণতে স্টাৰ্ট হ'ব আৰু 24 25 জুন অৰ্থাৎ আজি আৰু কালি আৰু সাধাৰণতে আপোনালোকৰ যি মেৰিট লিষ্ট হে মেৰিট লিষ্ট বিলাক হয়তো মিডনাইটৰ পৰা পাব আপোনালোকে second merit list will be published from midnight and the second batch will be published on 24th June এটো আপোনালোকৰ ৰাতি পাবলিশ হ'ব আৰু সাধাৰণতে আপোনালোকৰ এই মেৰিট লিষ্টটো হয়তো ৰাতিও পাবলিশ হ'ব পাৰে বা আপোনালোকে তাৰ কালিলেও হয়তো পাব পাৰে কিন্তু সাধাৰণতে ৰাতি আপোনালোকৰ পাবলিশ হৈ যাব আৰু আপোনালোকে চাব পাৰিব আসলতে আৰু ইয়াত মই যেতিয়া আপোনালোকৰ মেৰিট লিষ্টটো চাবৰ কাৰণে আৰু এটা কথা আপোনালোকক জনাও যে ইয়াত আপোনালোকৰ যেটো এডমিশন সেকেন্ড মেৰিট লিষ্টৰ হেতু 26 27 28 জুনৰ যেটো হ'ব গতিকে এই 3 দিন সময় আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হ'ব আৰু 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ স্পট এডমিশন হ'ব এতিয়া কথাটো হ'ল যে আপোনালোকৰ যেটো এডমিশন বিলাক যেটো লিষ্ট আসলতে সেই লিষ্ট বিলাক যেটো উলাব সেকেন্ড আগতে যেটো ফাৰ্স্ট প্ৰগ্ৰাম দিছিল বা ফাৰ্স্ট আপোনালোকৰ যেটো টাইমলাইন দিছিল তাত থাৰ্ড মেৰিট লিষ্টৰ কথা উল্লেখ কৰা হৈছিল কিন্তু ইয়াত থাৰ্ড মেৰিট লিষ্টৰ কোনো উল্লেখ নাই আৰু থাৰ্ড মেৰিট লিষ্ট আপোনালোকৰ উলোৱাৰ কথাৰ কোনো কোৱা নাই গতিকে সেকেন্ড মেৰিট লিষ্টে আপোনালোকৰ লাষ্ট উলাব আৰু তাৰ পিছত আপোনালোকৰ স্পট এডমিশন হ'ব এতিয়া মই আসলতে আপোনালোকে মেৰিট লিষ্টটো চাবলটো হয়তো জানে আপোনালোকে সকলোৱে আপোনালোকৰ এই মেৰিট লিষ্টটো দুটা ঠাইত উলাব আপোনালোকৰ যি সমৰ্থ পৰ্টেল আছে সেই সমৰ্থ পৰ্টেলটো আপোনালোকে যেটো মেৰিট লিষ্ট হেতু চাব পাৰিব আৰু লগতে আপোনালোকৰ যত এপ্লাই কৰিছিল অৰ্থাৎ যি কলেজত আপোনালোকে এপ্লাই কৰিছিল সেই কলেজ বিলাকৰো যেটো নিজবীয়া ওয়েবসাইট আছে তাতো আপোনালোকে নিজৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট বিলাক আপোনালোকে চাব পাৰিব আপোনালোকৰ কলেজ বিলাকত যদি চাই হয়তো তাত আপোনালোকৰ যেটো ফৰ্ম নাম্বাৰ নেম এবিলাক গুটেখিনি হয়তো পাব পাৰে আৰু যদি আপোনালোকে পৰ্টেলত চাই তেতিয়া হলে ফৰ্ম নাম্বাৰ থ্ৰুদি আপোনালোকে গুটে বস্তুখিনি পাব আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ যে আপোনালোক যিসকল সাধাৰণতে ইয়াত সেকেন্ড মেৰিট লিষ্টৰ নাম আহিব আপোনালোকৰ মোবাইল বিলাকলে যেহেতু সমৰ্থ পৰ্টেলৰ যেটো পৰ্টেল আপোনালোকে যত খুলে সাধাৰণতে তাত আপোনালোকে যেতিয়া লগইন কৰি আপোনালোকে চাই থাকিব যেহেতু তাতো আপোনালোকৰ একচেপ্ট কৰাৰ যেটো মেছেজ হে মেছেজটো আপোনালোকলে যাব মোবাইলত না যায় আপোনালোকৰ ডাইৰেক্ট পৰ্টেলত যাব সো পৰ্টেলটো খুলি আপোনালোকে চাব তাত একচেপ্টৰ কিবা অপচন আহিছে নেকি যদি আহিছে তাহলে আপোনালোকে একচেপ্ট কৰিব এবাৰ আপোনালোকে উইথহেল্ড বা উইথড্ৰন আপোনালোকে নকৰিব যদি উইথড্ৰন কৰে আপোনালোকৰ ওচৰত হয়তো নেক্সট সাধাৰণতে সুবিধা আপোনালোকে নাপাব যেহেতু কালি মই ভিডিওটো অলৰেডি আপোনালোকক জনাইছিলো যে যিসকল উইথড্ৰন আছিল তাহলে কলেজত গৈ খবৰ এটা কৰক আৰু তেওঁলোকে নিশ্চয় আপোনালোকক হেল্প কৰিব সো হয়তো আপোনালোকে গল আৰু ইয়াত যেতিয়া মই মেৰিট লিষ্টটো চাইছো ইয়াত মেৰিট লিষ্ট চাবৰ কাৰণে আপোনালোকে হয়তো সকলোৱে জানে মেৰিট লিষ্টত যদি ক্লিক কৰে তেতিয়া হলে দেখিব আপোনালোকে ইয়াত দুটা মেৰিট লিষ্টৰ নাম আহিছে ফাৰ্স্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্ট যদি সেকেন্ড মেৰিট লিষ্টত মই ক্লিক কৰো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টটো আসলতে এতিয়ালৈকে হয়তো পাবলিশ কৰা নাই মেৰিট লিষ্ট বুলি আহিছে হয় কিন্তু এটো মেৰিট লিষ্ট ফাৰ্স্ট মেৰিট লিষ্টৰ হয় ইয়াত মেৰিট লিষ্ট 1 দেখাইছে তো গটিকে মেৰিট লিষ্ট 1 হয়খিনি 2 নম্বৰ মেৰিট লিষ্ট এতিয়ালৈকে পাবলিশ হোৱা নাই 2 নম্বৰ মেৰিট লিষ্ট আহিলে আসলতে ইয়াত 2 নম্বৰ যেটো আছে ইয়াত যেটো আপোনালোকে 1 দেখি আছে হেতু 2 হ'ব মেৰিট লিষ্ট 2 বুলি দেখিব আৰু তেতিয়া আপোনালোকে হেতু ডাউনলোড কৰি ল'ব আৰু হেখনমতে চাব সো এইখিনি কথা আপোনালোকৰ কাৰণে জনালো আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি হাজিলে মানে ধন্যবাদ